নমস্কাৰ আমাৰ জুলাই মাহ সমাগত আৰু লৈ আহিছো আজি জুলাই মাহৰ ৰাশিফলসমূহ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ জাতক জাতিকাসকলৰ আগন্তুক জুলাই মাহটো কিদৰে পাৰ হ'ব কোনকেইটা ৰাশিৰ বাবে অতি ভাল হ'ব জুলাই মাহটো আজি সেই বিষয়ে কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে থাকিব আজিৰ অতিথি জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আপোনালোক সকলোৰে পৰিচিত ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আহক অনুষ্ঠানটিত তেওঁক স্বাগতম জনাওঁ আৰু আমি ৰাশিফলসমূহৰ বিষয়ে আজি তেওঁৰ পৰা জানো ভৃগু অনুষ্ঠানটিলে স্বাগতম ধন্যবাদ আৰু আমি পলম নকৰো মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিম জুলাই মাহটো সমাগত শ্ৰীকৃষ্ণায় বাসুদেৱায় নমঃ আমাৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি আৰু জুলাই মাহৰ এই বিশেষ ৰাশিটো অৰ্থাৎ মেঘ ৰাশি জাতক জাতিকাসকলৰ যিহেতু মংগলৰ ৰাশি আৰু মংগল আছে দ্বিতীয় স্থানত গতিকে মেঘ ৰাশি জাতক জাতিকাসকলৰ আমি স্বাস্থ্য যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে তেখেতসকলৰ স্বাস্থ্য বহুখিনি এইবাৰ উন্নত কিন্তু যিসকলৰ পুৰণি ৰোগ আছে সেই ৰোগসমূহ তেখেতসকলৰ কি হ'ব পাৰে যে কিছু পৰিমাণে আৰোগ্য লাভ কৰাৰ কাৰণে সময় সুযোগ আহিব পাৰে তাৰ কাৰণে তেখেতসকল নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লাগিব আৰু দ্বিতীয়তে তেখেতসকলৰ শিক্ষা চাওঁ শিক্ষা দেখিম যে তেখেতসকলৰ এই সময়খিনি তথা জুলাই মাহত তেখেতসকল বিশেষভাৱে কৃতকাৰ্যতা হোৱাৰ এক সুযোগ আহিব গতিকে শিক্ষাৰ ক্ষেত্ৰতো আমি তেখেতসকলক শুভ বুলি ক'ব লাগিব আৰ্থিকত তেখেতসকলৰ যিহেতু আমি দেখিম যে ধনৰ ৰাস্তাটো তেখেতসকলৰ বহুখিনি বহল অৰ্থাৎ ধন যথেষ্ট পৰিমাণে খৰচ হোৱাৰ সম্ভাৱনা আছে গতিকে ধন খৰচ হ'ব লাগিলে আপোনালোকৰ নিশ্চয় ভৱিষ্যত অন্ধকাৰ বা সমস্যা আহিব পাৰে গতিকে সাৱধান হ'ব ধনৰ আয় যেনেকুৱা হয় খৰচ তাতকৈ দুগুণ হ'ব পাৰে সেইকাৰণে ধনৰ ৰাস্তা আপোনালোকে নিজেই সাৱধানতাৰে তাক বন্ধ কৰিবলৈ চেষ্টা কৰিব আমি সম্পৰ্ক আৰু ভ্ৰমণটো চাওঁ সম্পৰ্কৰ ক্ষেত্ৰতো তেখেতসকলে নিজে বহুখিনি চেষ্টা কৰিব পৰিয়ালৰ মাজত থকা মনোমালিন্যসমূহ নোহোৱা কৰাৰ কাৰণে বা পৰিয়ালৰ মাজত মিলা প্ৰীতি হোৱাৰ কাৰণে তেখেতসকলে বহুখিনি চেষ্টা কৰিব কিন্তু তাত ব্যৰ্থ হ'ব কিন্তু এটা সময় আহিছে যিটো সময়ত তেখেতসকলে এই জুলাই মাহত তেখেতসকলে বিশেষ এটা শুভ সংবাদ পোৱাৰ যোগ আছে বহুখিনি শুভ সংবাদ এই জুলাই মাহত আহিব পাৰে গতিকে তেখেতসকলে ৰেডি থাকক আৰু এটা কথা যে যিহেতু তেখেতসকলে ঘৰখনৰ কল্যাণৰ কাৰণে বহুখিনি চেষ্টা কৰি আছে বা কল্যাণ হোৱাৰ কাৰণে এই ব্যৰ্থতা কিন্তু তেখেতসকলৰ ঘৰৰ পৰিয়ালৰ সন্তানে বহুখিনি তেখেতসকলৰ সুফল বা তেখেতসকলৰ মানসিক শান্তি বা ভাল খবৰ সন্তানৰ জৰিয়তে আহিব পাৰে শুভ সংখ্যা শুভ ৰং আৰু প্ৰতিকাৰটো পাতি লওঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে শুভ সংখ্যা হৈছে ৩ আৰু শুভ ৰং হৈছে বগা এই বগা ৰং ব্যৱহাৰ কৰি তেখেতসকলে যিকোনো শুভ কাৰ্য কৰিব পাৰে প্ৰতিকাৰটো কি হ'ব প্ৰতিদিনে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব নিশ্চয় তেখেতসকলৰ শুভ হ'ব হয় আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম বৃষ ৰাশি আমাৰ শুক্ৰ গ্ৰহৰ প্ৰথমটো ৰাশি কেনেকুৱা হ'ব যিহেতু শুক্ৰ অধিপতি বৃষ ৰাশি আৰু সেই বৃষ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহত দেখিছো তেখেতসকলে সম্ভাৱনাৰ যোগ অৰ্থাৎ বহুখিনি তেখেতসকলৰ স্বাস্থ্য বা শিক্ষা বা এই সকলোসমূহত তেখেতসকলৰ নতুন নতুন সম্ভাৱনা আহিব পাৰে বা যিসকলে কোনো হায়াৰ ষ্টাডি কৰি আছে তেখেতসকলৰ এটা শুভ সংবাদ আহিব পাৰে বা ভাল কোনোবা এটা অনুষ্ঠানত তেখেতসকলে জড়িত হ'ব পাৰে এনেকুৱা ধৰণৰ ভাল ভাল তেখেতসকলৰ খবৰ আহিব পাৰে আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ গুৰুৰ কৃপা লাভ কৰিব কিন্তু যেনেকুৱা ধৰণৰ ইনকাম হ'ব সেনেকুৱা ধৰণৰ ব্যয় হোৱাৰ সম্ভাৱনা আছে সম্পৰ্ক তেখেতসকলৰ পৰিয়ালৰ মাজত ঠিকেই থাকিব কিন্তু বিবাহ প্ৰাৰ্থীসকলৰ যিসকল আছে তেখেতসকলে কিছু পৰিমাণে সাৱধান হ'ব লাগিব যাতে এই সম্পৰ্কত কেৰণ নহয় বা ভাঙনি নহয় নতুন সম্পৰ্ক হোৱাত তেখেতসকলে কিন্তু অলপ সাৱধানতে আগবাঢ়িব আৰু স্বাস্থ্য তেখেতসকলৰ ঠিকেই থাকিব শৰীৰ ৰক্তচাপজনিত ৰোগত তেখেতসকলে সমস্যা হ'ব পাৰে শাৰীৰিকভাৱে অসুবিধা হ'ব পাৰে গতিকে এই ধৰণৰ সমস্যা হয় নিশ্চয় ডক্তৰৰ পৰামৰ্শ লাভ কৰিব উপশম পাব তেতিয়া শুভ সংখ্যা শুভ ৰং শুভ সংখ্যা তেখেতসকলৰ ব্যৱহাৰ কৰিব যিকোনো শুভ কাৰ্যত শুভ সংখ্যা তেখেতসকলে 6 ব্যৱহাৰ কৰিব আৰু শুভ ৰং শুভ কাৰ্যত যোৱাৰ কাৰণে তেখেতসকলে ফুটফুটীয়া কালাৰৰ কাপোৰ ধাৰণ কৰি তেখেতসকলে যিকোনো শুভ কাৰ্যত আগবাঢ়িব পাৰে প্ৰতিকাৰটো কি হ'ব প্ৰতিকাৰ শনিবাৰ ৰবিবাৰ আৰু মঙলবাৰ এই তিনিটা বাৰতে তেখেতসকলে হনুমান চালিচা পাঠ কৰিব পাৰে বা তেখেতসকলে নিজৰ নিজৰ ইষ্ট দেৱতাক প্ৰতিদিনে চাকি নিশ্চয় জ্বলালে নিশ্চয় ইয়াৰ পৰা সুফল লাভ কৰিব হয় আমি আগবাঢ়ো বুধ গ্ৰহৰ প্ৰথমটো ৰাশি মিথুন ৰাশি খুব চঞ্চল ৰাশি মিথুন ৰাশিৰ ব্যক্তিসকলো খুব ভাল মনৰ হয় গতিকে তেওঁলোকৰ বিষয়ে কথা পাতো জুলাই মাহটো যিহেতু জুলাই মাহত দেখিছো যে বুধ নিজৰ ঘৰতে আছে অৰ্থাৎ নিজৰ ঘৰত থকাৰ কাৰণে বুধ শক্তিশালী হৈ থাকিলে আৰু ইফালে ৰবিও আহিলে যিহেতু আমাৰ আহাৰ মাহ আহিব গতিকে বিশেষভাৱে আমি দেখিম যে বুধাদিত্য যোগ হ'ব সেইকাৰণে তেখেতসকলে যোগ প্ৰাপ্তি ফল লাভ কৰিব নিশ্চয় শুভ কাৰ্য হ'ব ভাল সংবাদ আহিব যিকোনো ধৰণৰ
চাকৰি উম। পোৱাৰ যোগ আহিব, উম। এই ধৰণৰ ভাল ভাল সংবাদ তেখেতসকলে নিশ্চয় লাভ কৰিব। হয় আৰু স্বাস্থ্যজনিত সম্পৰ্ক যিবিলাক স্বাস্থ্য কাৰোবাৰ যদি প্ৰব্লেম আছে সেইবিলাকো খুব ভালেই হ'ব। উম। কিন্তু চকুৰ ৰোগ উম। নতুনভাৱে তেখেতসকলে চকুৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। মিথুন ৰাশি জাতক জাতিকাসকলে চকু সম্পৰ্কে সাৱধান থাকিব। আৰ্থিকটো আৰু সম্পৰ্কটো কেনেকুৱা হ'ব? আৰ্থিক ক্ষেত্ৰত খুবেই তেখেতসকলৰ এক শুভ যোগ আছে, উম। যিহেতু ৰবি আছে। উম। আৰু এই যোগটোৰ কাৰণে তেখেতসকলৰ কি ব্যৱসায়ত বিশেষভাৱে তেখেতসকলে যিসকলে ব্যৱসায় কৰি আছে মিথুন ৰাশি জাতক জাতিকাই তেখেতসকলৰ কাৰণে অত্যন্ত শুভ। উম। আৰু চাকৰিয়ালৰ ক্ষেত্ৰতো শুভ, কিন্তু অৰ্থ কিছু পলমকৈ পাব পাৰে বা অৰ্থ লাভত কিছু লাভত বিলম্ব হ'ব। বিলম্ব হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সচেতন থাকিব, ধন হাতত জমা ৰাখিব। উম। আৰু সম্পৰ্কসমূহ সুন্দৰকে আপোনালোকে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিব। মনত শংকা ভয় আদি আহিব পাৰে, উম। যিহেতু বুধাদিত্য যোগ আছে, শংকা ভয় আহিলেও তাত হতাশ নহয়, আগবাঢ়ি যাব। ভ্ৰমণ আপোনালোকৰ শুভ, দূৰ ভ্ৰমণৰ যোগ আহিব আৰু নিশ্চয় এই ভ্ৰমণ সুকলমে আপোনালোকে কৰিব পাৰিব। হয়, শুভ সংখ্যা, শুভ ৰং, প্ৰতিকাৰ। শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 5 আৰু শুভ ৰং হৈছে আপোনালোকৰ পাতল হালধীয়া। প্ৰতিকাৰ প্ৰতিকাৰ আপোনালোকৰ কি কৰিব, ৰবিবাৰে ৰাতিপুৱা ৰঙা ফুল সূৰ্যক দি পেলাই প্ৰণাম কৰিব। আমি আগবাঢ়ো। চন্দ্ৰগ্ৰহৰ ৰাশি, এটাৰ ৰাশি কৰ্কট ৰাশি। হয়, মনটো খুব কোমল মনৰ মানুহ কৰ্কট ৰাশি ব্যক্তিসকলো, গতিকে কথা পাতো। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই জুলাই মাহৰ শেষৰ ভাগত বিশেষভাৱে ফল লাভ কৰিব। আৰু এই মাহৰ ফল হিচাপে তেখেতসকলে গুৰু আৰু দৈত্য গুৰু, মানে আমাৰ দেৱগুৰু আৰু দৈত্য গুৰু, এই দুয়োজনৰে কৃপা তেখেতসকলে লাভ কৰিব। তথাপিতো তেখেতসকলৰ কি হৈছে, স্বাস্থ্যটো হঠাতে কেতিয়াবা ভাল কেতিয়াবা বেয়া, এনেকুৱা ধৰণৰ এটা সমস্যা দোধৰ মোধৰ কৰি তেখেতসকলে এই মাহটো যাব। গতিকে স্বাস্থ্য সম্পৰ্কে তেখেতসকলে সাৱধানতা থাকিব। আৰু যদি যিসকলে শিক্ষাৰ্থী আছে, পুৰুষে হওক মহিলাই হওক, সেই শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে তেখেতসকলৰ হঠাতে দূৰলৈকে মানে বিদেশ ভ্ৰমণৰ যোগ আহিব পাৰে, বা তেখেতসকলৰ কি হয় প্ৰমোচন হ'ব পাৰে, বা উচ্চ শিক্ষা হায়াৰ ষ্টাডিৰ কাৰণে তেখেতসকলক ভাল সুযোগ পাব পাৰে। এই ধৰণৰ তেখেতসকলৰ যোগাযোগ এটা হ'ব। মনটো স্থিৰ ৰাখিব লাগিব, মন অস্থিৰ হ'ব পাৰে। আৰু যিসকলে চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে, চাকৰিয়ালৰ সকলৰ ক্ষেত্ৰতো বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো ধন কিছু পৰিমাণে হাতখন টান কৰি থাকিব, নহলে অযথা ধন নষ্ট হ'ব পাৰে। সেইটা আপোনালোকে গুৰুত্ব দিব। আৰু ভ্ৰমণ যদি কৰে, ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো কিন্তু লগৰ বন্ধু বান্ধৱৰ লগত দূৰ ভ্ৰমণ নকৰিব, কিছু সাৱধান অৱলম্বন কৰিব। শুভ সংখ্যা, শুভ ৰং, প্ৰতিকাৰ। শুভ সংখ্যা হৈছে আপোনালোকৰ 9 আৰু শুভ ৰং হৈছে আপোনালোকৰ অৰেঞ্জ বা কমলা। প্ৰতিদিনে আপোনালোকে আপোনালোকৰ ইষ্ট দেৱতা বা আপোনালোকৰ গুৰুস্থানীয় ব্যক্তিক প্ৰতিদিনে সেৱা কৰিব। সন্ধিয়া সময়ত পাৰিলে দুখীয়া মানুহক অন্ন বস্ত্ৰ কিবা এটা দান দিবলৈ যত্ন কৰিব, নিশ্চয় শুভ হ'ব যদি পাৰে। হয়। আমি আগবাঢ়িছো সিংহ ৰাশিলে। আমাৰ সূৰ্য দেৱতাৰ এটাই ৰাশি সিংহ ৰাশি, খুব বলিষ্ঠ মনৰ ব্যক্তি হয় বুলি কয় সিংহ ৰাশিৰ ব্যক্তিসকল। গতিকে টান মনৰ হয়, শক্তিশালী হয়। গতিকে তেওঁলোকৰ কেনেকুৱা হ'ব জুলাই মাহটো? এইবাৰ যিটো জুলাই মাহৰ যিটো ৰাশিফল, সেই ৰাশি অনুসৰি সিংহ ৰাশিটো শক্তিশালী ৰাশি। কিন্তু যদি আমি স্বাস্থ্যটো চাওঁ, কাৰণ জুলাই মাহত কেতু আছে, কেতু জুলাই মাহত সিংহ ৰাশিত নিজেই বহি আছে। গতিকে তেখেতসকলৰ কি হ'ব, শাৰীৰিক পেটৰ ৰোগ বা বিভিন্ন ধৰণৰ শৰীৰ সম্পৰ্কে তেখেতসকলৰ সমস্যা মাজে মাজে দেখা দি থাকিব, মন অস্থিৰ হ'ব। গতিকে যদি শিক্ষা গ্ৰহণ কৰি আছে, হঠাতে এটা চাবজেক্ট আন এটা চাবজেক্ট পঢ়িবলৈ ইচ্ছা হ'ব, বা কোনোবা এটা স্থান পৰিৱৰ্তন কৰি বেলেগ এটা স্থানলৈ যাব মন হ'ব, এই ধৰণৰ তেখেতসকলৰ দোধৰ মোধৰ খেলি মেলি এটা কৰি থাকিব, সেইটো হেৰাই। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত সাৱধানতাৰে সকলো কাৰ্য কৰিবলৈ যত্ন কৰিব। আৰু ভ্ৰমণৰ ক্ষেত্ৰত যদি চাওঁ, ভ্ৰমণো আপোনালোকৰ আহিব, ভ্ৰমণ কৰিবলৈ মন যাব, হঠাতে ভ্ৰমণ নকৰিবলৈ মন হ'ব, এনেকুৱা ধৰণৰ হ'ব। কিন্তু তথাপিতো ভ্ৰমণ যোগ আপোনালোকৰ আছে। আৰু যিসকলে পৰিয়াল মানে মা দেউতা থাকে, সেই সকলৰ মাজতো কি হয়, হঠাতে মনোমালিন্য নোহোৱাৰ সম্ভাৱনা থাকে। গতিকে এই ধৰণৰ সমস্যাবোৰ সিংহ ৰাশিয়ে ফেচ কৰিব লাগিব। গতিকে এই জুলাই মাহত আপোনালোকে কি কৰিব, ৰাতিপুৱা সদায় শুই উঠি স্নান কৰি বগা ফুল এপাহ বিষ্ণুক প্ৰদান কৰিব। আৰু বিষ্ণুৰ কৃপাত ঘৰখনত শান্তি হ'ব, নিজৰ যি অশুভ সমূহ শক্তি আছে এইসমূহ শক্তিও নাইকিয়া হ'ব। শুভ সংখ্যা আপোনালোকে সদায় 7 ব্যৱহাৰ কৰিব। আৰু শুভ ৰং আপোনালোকে পাতল হালধীয়া কালাৰ ব্যৱহাৰ কৰিব, নিশ্চয় মন শান্ত হৈ থাকিব আৰু সকলো কাৰ্যতে শুভ হ'ব। আমি বুধ গ্ৰহৰ দ্বিতীয়টো ৰাশি, হয়নে, মূল ত্ৰিকোণ ৰাশি বুলি কয় কন্যা ৰাশিটো। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকুৱা হ'ব জুলাই মাহটো? কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই যে জুলাই মাহত বহু শুভ কাৰ্য হোৱাৰ সম্ভাৱনা আছে। মন কিন্তু অস্থিৰ হৈ থাকিব পাৰে, হঠাৎ খং
যোগ আছে উম। খঙৰ প্ৰৱণতা বৃদ্ধি পাব উম। গতিকে খঙৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ লগে লগে উচ্চ চাপজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে উম। গতিকে মনক স্থিৰ ৰাখক আৰু এই ধৰণৰ ৰোগসমূহ যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে যত্ন ৰাখক আৰু স্বাস্থ্যজনিত সম্পৰ্ক যিহেতু খঙৰ কাৰণে ৰোগৰ সৃষ্টি হ'ব পাৰে গতিকে মনক স্থিৰ কৰি ৰাখিব আৰু এই ৰোগ যদি হয় ডক্তৰৰ পৰামৰ্শ লাভ কৰিব আৰু 2 নম্বৰ কথা হৈছে যে শিক্ষা যদি আপোনালোকে যিসকলে ছাত্ৰ ছাত্ৰী আছে শিক্ষা গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা বহুখিনি ক্ষেত্ৰত উন্নতি শিখৰত আগবাঢ়িব ভাল আপোনালোকৰ ৰিজাল্ট আহিব আৰু ভাল ষ্টাডি কৰাৰ কাৰণে মনটো আপোনালোকৰ আগবাঢ়িব ইচ্ছা যাব হয় সেইকাৰণে এই শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ এই বহুত শুভ হ'ব আৰু ধনৰ ৰাস্তা ধন যদি আপোনালোকৰ কি হয় বন্ধ হৈ আছে কাৰোবাৰ কেতিয়াবা কি হয় কন্যা ৰাশি জাতক যদি পাবলগীয়া ধন বন্ধ হৈ আছে হঠাতে আপোনালোকে সেই প্ৰাপ্তি লাভ কৰিব পাৰে গতিকে আপোনালোক ধনৰ কথাটো কৈ আছিলে ন গতিকে ধন সম্পৰ্কে আপোনালোকে কিছু পৰিমাণে সজাগ থাকিব আৰু ব্যৱসায় কৰি থকা সকলে কিন্তু অকণমান সাৱধান থাকিব যাতে ৰাতি হওক বা সন্ধিয়া হওক কোনো দুষ্কৃতিকাৰীয়ে আপোনালোকৰ সেই ধন নষ্ট কৰিব পাৰে বা দোকানত চুৰি হ'ব পাৰে গতিকে এনে ধৰণৰ কাৰ্য যদি মানে কি ৰোধ কৰিব লাগে তাৰ কাৰণে আপোনালোক প্ৰতিকাৰ কৰিব আৰু সম্পৰ্ক আপোনালোকৰ এইবাৰ শুভ কিন্তু এই খঙৰ কাৰণে কেতিয়াবা আপোনালোকৰ বিশেষ মনোমালিন্য হ'ব পাৰে সেইকাৰণে মনটোক স্থিৰ কৰক সম্পৰ্ক নিজে নিজে সুন্দৰ হ'ব ভ্ৰমণ কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিদিনে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে নীলা ৰং আপোনালোকে ধাৰণ কৰিব আৰু আমি আগবাঢ়িছো আমাৰ শুক্ৰ দেৱতাৰ দ্বিতীয়টো ৰাশি তুলা ৰাশি খুব বেলেঞ্চৰ ৰাশি সকলোকে সমান কৰি চলিব পৰা ৰাশি সমাজত ভাৰসাম্যতা বজাই ৰাখিব পৰা এটা ৰাশি গতিকে তুলা ৰাশি খুব সুন্দৰ এটা ৰাশি কেনেকুৱা হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলে জুলাই মাহত স্বাস্থ্যজনিত মানে কি হয় স্বাস্থ্যটো তেখেতসকলে মাজে মাজে বহুখিনি মানে মনটো এনেকুৱা লাগিব আনন্দ লাগিব আনন্দত তেখেতসকলে বহুখিনি কাম কৰিব পাৰিব গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ হেল্থটো ঠিকেই থাকিব বিশেষভাৱে জুলাই মাহত আৰু 28 তাৰিখৰ পিছত কিছু পৰিমাণে শৰীৰৰ পৰিৱৰ্তন হ'ব পাৰে শৰীৰত কিছুমান সৰু কিছুমান সমস্যা দেখা দিব পাৰে গতিকে চিন্তা কৰিব লগা নাই আৰু বিদ্যাৰ্থীসকলৰ কাৰণেও ঠিক তেনেকুৱাই যে বিদ্যাৰ্থীসকলেও নিজৰ ইচ্ছামতে নিজে ভালদৰে আগবাঢ়ি যাব পাৰিব কিছু পৰিমাণে যিসকলৰ কি হৈছে যে প্ৰমোচন বা বিদ্যা যে আহৰণ কৰি আছে তেখেতসকলে হায়াৰ ষ্টাডিৰ কাৰণে চেষ্টা কৰি আছে তেখেতসকলৰ কাৰণে কিছু পৰিমাণে অলপ সমস্যা আহিব পাৰে বাধা আহিব পাৰে সেই বাধাসমূহ নিজৰ মানে পুষ্টি সৰণি দেখাই প্ৰতিকাৰ কৰিব আৰু ভ্ৰমণ তেখেতসকলে কৰিব পাৰে ভ্ৰমণৰ যোগ আহিব নিশ্চয় ভ্ৰমণ কৰাৰ কাৰণে তেখেতসকলে সুযোগ লাভ কৰিব সম্পৰ্কবিলাক সুস্থ সুন্দৰভাৱে আগবাঢ়ি যাব কিন্তু চাকৰিয়াল বা ব্যৱসায় এই ব্যৱসায়ীসকলৰ ধনৰ যি গতি সেই গতিত কিছু পৰিমাণে বাধা আহিব পাৰে গতিকে এই সম্পৰ্কে অলপ সাৱধান থাকিব চিন্তা কৰিব ধন অহা ৰাস্তাসমূহ যদি বাধা নহয় তাৰ কাৰণে নিশ্চয় আপোনালোকে প্ৰতিকাৰ কৰিলে শুভ হ'ব তুলা ৰাশি জাতক জাতিকাসকলে বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই 3টা বাৰত সন্ধিয়া সূৰ্য অস্ত যোৱাৰ পিছত আপোনালোকে দুখীয়া মানুহক বগা বস্তু বা অন্ন দান কৰিব খুৱাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে শুভ ফল পাব শুভ সংখ্যা আপোনালোকৰ কাৰণে হৈছে 4 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে ছাই কালাৰ বা গ্ৰে কালাৰ আমি আগবাঢ়ো পৰৱৰ্তী ৰাশিটোলৈ আমাৰ হ'ব বৃশ্চিক ৰাশি আমাৰ মংগল দেৱতাৰ দ্বিতীয়টো ৰাশি কেনেকুৱা হ'ব মংগলৰ দ্বিতীয় ৰাশি হৈছে বৃশ্চিক ৰাশি গতিকে এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ স্বাস্থ্যত বহুখিনি পৰিমাণৰ কি হয় বাধা মানে ৰোগ এই ৰোগে তেখেতসকলক পুৰণা ৰোগ আক্ৰমণ কৰিব পাৰে যিসকলৰ পুৰণি ৰোগ আছে বা পৰিয়ালত যদি কাৰোবাৰ বয়োজ্যেষ্ঠ মানুহ আছে তেখেতসকলৰো কিন্তু ৰোগ হোৱাৰ সম্ভাৱনা মানে এনেকুৱা ধৰণৰ এটা সমস্যা শাৰীৰিক সমস্যা ঘৰখনত থাকিব পাৰে গতিকে এই সম্পৰ্কে সাৱধান হ'ব আৰু যিসকলৰ সন্তানে পঢ়ি আছে শিক্ষা লাভ কৰি আছে মানে বৃশ্চিক ৰাশি জাতক জাতিকাৰ সন্তান যদি লিখা পঢ়া কৰে বা শিক্ষা লাভ কৰি আছে তেখেতসকলৰ কাৰণে কিন্তু অলপ সাৱধান থকাৰ যোগ আছে কাৰণ নহ'লে কি সন্তানে পৰি দুখ পাব পাৰে আঘাত পাব পাৰে এনেকুৱা ধৰণৰ সমস্যা থাকিব পাৰে আৰু শিক্ষাৰ্থীসকলে বহুখিনি টেনচন ল'ব পাৰে চিন্তাত ভুগিব পাৰে মানসিকভাৱে তেখেতসকলৰ চিন্তা আহিব পাৰে গতিকে এই চিন্তাসমূহ তেখেতসকলক গ্ৰহণ কৰি আছে বুলি তেখেতসকলে প্ৰতিকাৰ কৰিব নিশ্চয় এই যি মানসিক চাপৰ কাৰণে শিক্ষাত অগ্ৰগতি লাভ কৰিব পৰা নাই তাত আপোনালোক কৃতকাৰ্য হ'ব পাৰিব আৰু আমি যদি আৰ্থিকটো চাওঁ কেনেকুৱা হ'ব অৰ্থ কিন্তু তেখেতসকলৰ এইবাৰ জুলাই মাহত ভাল এটা সুস্থিৰ পৰিৱেশ দেখা পাব অৰ্থৰ যিটো স্থান তেখেতসকলে এটা সুস্থিৰ বাতাবৰণৰ মাজতে অৰ্থ আহিব আগমন হ'ব ষ্টেবল হৈ থাকিব মানে ধন অপচয় নহয় গতিকে সুস্থিৰভাৱে থাকিব পাৰিব কিন্তু জুলাই মাহৰ 25 তাৰিখৰ পিছত তেখেতসকলৰ এই গ্ৰহৰ তাৰতম্য হোৱাৰ কাৰণে কিছু পৰিমাণে
সমস্যা ধনৰ ক্ষেত্ৰতো আহিব পাৰে। সম্পৰ্ক আৰু ভ্ৰমণ হয়, সম্পৰ্কসমূহ তেখেতসকলে সুন্দৰকৈ চলাই দিবৰ কাৰণে চেষ্টা কৰিব। তথাপিতো তেখেতসকলৰ সম্পৰ্ক সুন্দৰী যাব। তথাপিতো আমি কম যে 25 তাৰিখৰ ভিতৰত, 25 তাৰিখৰ পিছত এই সম্পৰ্কসমূহত কিছু মনোমালিন্য, কিছু পৰিমাণে কথাত কটাকটি বা কথাত মানে লৈ সৰু সৰু কথা কিছুমান লৈ অশান্তি হ'ব পাৰে। গতিকে এইসমূহ সমস্যা থাকিবই। তাৰ কাৰণে আপোনাৰ নিশ্চয় প্ৰতিকাৰ কৰিলে শুভ হ'ব। ভ্ৰমণটো কৰিব পাৰিব। ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণ নিশ্চয় আপোনাৰ কাৰণে শুভ। তথাপিতো সাৱধান থাকিব। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ 3 নম্বৰটো খুবেই শুভ। শুভ ৰং আপোনালোকে আকাশী কালাৰ ব্যৱহাৰ কৰিব। নিশ্চয় আপোনালোকে শুভ কাৰ্যত এই কালাৰ ব্যৱহাৰ কৰি এই ৰং ব্যৱহাৰ কৰিলে শুভ ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আপোনালোকে মঙ্গলবাৰে হনুমান মন্দিৰত যাব, নিশ্চয় শুভ হ'ব। চাকি এগছ জ্বলাব, ভাল ফল পাব। আমি আগবাঢ়িছো গুৰু বৃহস্পতিৰ প্ৰথমটো ৰাশি ধনু ৰাশি কেনেকুৱা হ'ব? ধনু ৰাশিৰ জাতক জাতিকা, এই জাতক জাতিকা বৃহস্পতিৰ ৰাশি আৰু বৃহস্পতি যিহেতু এই অধিপতি আৰু সেই বৰ্ষটোৱে যিহেতু ধনু ৰাশিৰ কাৰণে খুবেই ভাল। গতিকে আমি একে আখৰে ক'ব লাগিব শিক্ষা ভ্ৰমণ সকলো কাৰ্যতে জুলাই মাহত তেখেতসকলে কিন্তু ভাল ফলেই লাভ কৰিব। যদি আমি চাওঁ তেখেতসকলৰ ধনৰ ৰাস্তা কিছু পৰিমাণে ধন আৰ্থিকভাৱে সমস্যা হ'ব পাৰে আৰু এই সমস্যাসমূহ ক্ষণস্থায়ী। তেওঁ জুলাই মাহৰ পিছত তেখেতসকলৰ আৰু শুভ হ'ব বুলি আমাৰ গণনাই বা পঞ্চাংগই কয়। যিসকলে শিক্ষা লাভ কৰি আছে তেখেতসকলৰ কাৰণে কিন্তু নতুন নতুন চিন্তা অহাৰ কাৰণে খেলি মেলি হ'ব পাৰে। গতিকে বহুখিনি চিন্তা বেছি নকৰিব। যিটো আপোনাৰ অধ্যয়নৰ বিষয়বস্তু ছাবজেক্ট তাতে আপোনালোকে স্থিৰ হৈ থাকক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আৰ্থিকটো কেনেকুৱা যাব? আৰ্থিক ক্ষেত্ৰত বহুখিনি শুভ ফল পাব, কিন্তু বহু কষ্টৰ মাজেৰে অৰ্জন কৰা ধন জুলাই মাহত অপব্যৱহাৰ হ'ব পাৰে, নষ্ট হ'ব পাৰে। গতিকে এই নষ্ট যাতে নহয় তাৰ কাৰণে যত্ন ৰাখিব। সম্পৰ্ক আৰু ভ্ৰমণ সম্পৰ্ক সুন্দৰকৈ ৰাখিবৰ কাৰণে ধনুৰাশি জাতক জাতিয়ে বহুতো চেষ্টা কৰে আৰু এই ক্ষেত্ৰত তেখেতসকল কৃতকাৰ্য হ'ব। আৰু ভ্ৰমণ তেখেতসকলৰ কাৰণে বিশেষভাৱে জুলাই মাহৰ শেষৰ পৰাই তেখেতসকলৰ শুভ। আগভাগত তেখেতসকলে ভ্ৰমণ নকৰা ভাল। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং প্ৰতিকাৰ হিচাপে তেখেতসকল ধনুৰাশি জাতক জাতিকাসকলে গুৰুবাৰে বৃহস্পতিবাৰে আপোনাৰ গুৰুস্থানীয় ব্যক্তিক প্ৰণাম কৰক। তেখেতসকলক পাৰিলে জল অন্ন দান কৰিবলৈ চেষ্টা কৰক। হয়, শুভ সংখ্যা শুভ ৰং শুভ সংখ্যা 9 আৰু শুভ ৰং হৈছে তেখেতসকলৰ কমলা। কমলা ৰং তেখেতসকলে ব্যৱহাৰ কৰিব, নিশ্চয় শুভ কাৰ্যত কৃতকাৰ্য লাভ কৰিব। হয়, আমি আগবাঢ়িছো শনি দেৱতাৰ প্ৰথমটো ৰাশি মকৰ ৰাশি। মকৰ ৰাশি এইবাৰ বিশেষভাৱে এই জুলাই মাহৰ ৰাশি শ্ৰেষ্ঠ ৰাশি হিচাপে মকৰ ৰাশিক ক'ব লাগিব। আৰু যিহেতু মকৰ ৰাশিৰ অধিপতি শনি, কিন্তু মকৰ ৰাশিৰ তুংগ হৈছে মংগল আৰু মংগল এইবাৰ মকৰ ৰাশিতে অৱস্থান কৰাৰ কাৰণে এক শক্তিশালী ৰূপে তেখেতসকলে মানসিক শাৰীৰিক এক শক্তি লাভ কৰিব। মংগলৰ কৃপাত মকৰ ৰাশিৰ এইবাৰ দুগুণ শক্তি লাভ কৰিব। গতিকে স্বাস্থ্য তেখেতসকলৰ সুন্দৰ থাকিব, স্বাস্থ্য তেখেতসকলৰ সক্ৰিয় হৈ থাকিব। গতিকে সকলো কাৰ্যত তেখেতসকলে আগবাঢ়িব যাবৰ কাৰণে মনোবল পাব। আৰু ভ্ৰমণৰ ক্ষেত্ৰত ঠিক তেনেকৈ তেখেতসকলে উদ্যম লাভ কৰিব, শুভ সংবাদ লাভ কৰিব আৰু ভ্ৰমণ কৰিবলৈ তেখেতসকলে নিজে চেষ্টা কৰিও নহয়, বাহিৰৰ পৰা তেখেতসকলৰ চাপৰ্ট দি হ'লেও তেখেতৰ ভ্ৰমণ কাৰ্যত আগবাঢ়িব। সুন্দৰ তেতিয়াহ'লে সম্পৰ্ক সুন্দৰ থাকিব। আৰ্থিক ক্ষেত্ৰতো এইবাৰ মকৰ ৰাশি খুবেই ভাল। জুলাই মাহত বিশেষভাৱে মকৰ ৰাশিৰ সকলো কাৰ্যতে শুভ হ'ব বুলি ক'ব পাৰি। কিন্তু জুলাই 29 তাৰিখৰ পিছত এইসমূহ কিছু পৰিমাণে পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। সেইটো আমি পিছত পাতিম, সেইটো আগষ্ট মাহত পাতিম। আমি এবাৰ জুলাই মাহটো যিহেতু ভালদৰে পাৰ হ'ব, আমি ভালদৰে কথা পাতো। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং মকৰ ৰাশি জাতক জাতিকাসকলে শুভ প্ৰতিকাৰ হিচাপে তেখেতসকলে মংগলবাৰে হনুমান চালিচা পাঠ কৰক, নিশ্চয় আৰু ভাল হ'ব। আৰু শুভ সংখ্যা তেখেতসকলৰ কাৰণে 2। মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে শুভ ৰং হৈছে ৰঙা। ৰঙা ৰং তেখেতসকলে ধাৰণ কৰি শুভ কাৰ্য কৰিব পাৰে। আগবাঢ়ো আমাৰ শনি দেৱতাৰ দ্বিতীয়টো ৰাশি কেনেকুৱা হ'ব? কুম্ভ ৰাশিৰ জাতক জাতিকাও কিন্তু এইবাৰ বহুখিনি ক্ষেত্ৰতে দেখিছো যে তেখেতসকলৰ শুভ ফল লাভ কৰাৰ যোগ আছে। আৰু স্বাস্থ্য তেখেতসকলৰ শুভ বুলি ক'ব লাগিব। স্বাস্থ্য যিহেতু মানে এনেকুৱা হৈছে যে শনিৰ প্ৰভাৱ থাকিব, গতিকে শৰীৰৰ শাৰীৰিকভাৱে তেখেতসকল সক্ৰিয় হৈ থাকিব। আৰু তাৰ কাৰণে তেখেতসকলৰ ধনবল বাহুবল গোটেইখিনি সুন্দৰ। ধন তেখেতসকলৰ যিটো ৰাস্তা তেখেতসকলৰ ধনৰ ৰাস্তা সুন্দৰ হৈ আছে আৰু ধন অৰ্জন কৰিব পাৰিব, ভালদৰে কৰিব পাৰিব। ব্যৱসায়ীসকলেও সাৱধান থাকিব যাতে ধন অৰ্জন কৰাৰ সময়ত অসৎ পথেৰে যদি ধন অৰ্জন নকৰে তাৰ কাৰণে যত্ন ৰাখিব। সৎ পথেৰে অৰ্জন কৰা ধনহে তেখেতসকলৰ কামত আহিব। গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ ফল মিশ্ৰিত ফল বুলি ক'ব লাগিব। আৰু শুভ সংখ্যা আপোনালোকে 2 ব্যৱহাৰ কৰিব। শুভ ৰং আপোনালোকে পাতল হালধীয়া ব্যৱহাৰ কৰিব। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে সোমবাৰৰ পৰা শনিবাৰলৈ সদায় নিজৰ মা দেউতা নিজৰ গুৰুস্থানীয় ব্যক্তিক প্ৰণাম কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। সম্পৰ্কবোৰ ভালে থাকিব, সম্পৰ্ক নিশ্চয় আপোনালোকৰ সুন্দৰ হৈ থাকিব। হয়, আমি শেষৰ ৰাশিটোলৈ যাম। গুৰু বৃহস্পতিৰ দ্বিতীয়টো ৰাশি মীন ৰাশি আৰু জলতত্ত্ব ৰাশি। গতিকে কেনেকুৱা হয়? কোমল মনৰ মানুহ হয় এওঁলোকো।
হয়। কোমল মনৰ বিশ্বাস, সকলোৰে লগত সকলোৰে মিলি যাব মিশে। পৰা হয় খুব শান্ত এটা পৰিৱেশৰ লগত থকা মানুহ। হয়। এই জাতক জাতিকে সকলে বিশেষভাৱে কি হয় শান্তিপ্ৰিয় উম, আৰু বৰ স্থিৰ হয়। হয়। আৰু মীন ৰাশি জাতক জাতিকে সকলৰ এই জুলাই মাহত বিশেষভাৱে তেখেতসকলৰ স্বাস্থ্যজনিত সম্পৰ্ক কিছু খাম খটাৰ যোগ আছে। মানে স্বাস্থ্য যদি ওপৰৰ বেয়া হৈ আছে বা সমস্যা হৈ আছে, নিশ্চয় তেখেতসকলৰ এই মাহত ভাল হ'ব, অৰ্থাৎ সুস্থিৰতা আহিব। আৰু ঠিক তেনেকে পৰিয়ালৰ মাজত সম্পৰ্কবিলাকো তেখেতসকলে যিহেতু শান্তপ্ৰিয়, গতিকে পৰিয়ালৰ মাজত সম্পৰ্ক তেখেতসকলে সুন্দৰভাৱে চলাই নিবৰ কাৰণে আগবাঢ়িব বা সুস্থিৰভাৱে তেখেতসকলে চিন্তা কৰিব পাৰিব। আৰু শাৰীৰিক যিহেতু এনেকুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব, মনটো ভাল থাকিব। গতিকে ধনৰ যিটো ৰাস্তা আছে, যি ধন চাকৰিয়ালে হওক বা ব্যৱসায়ী হওক, তেখেতসকলে নিজেই নিশ্চয় চিন্তা কৰি পেলাই ধন অৰ্জন কৰিব। আৰু ধন তেখেতসকলৰ এইবাৰ মা লক্ষ্মীৰ কৃপাও লাভ কৰিব। গতিকে সুন্দৰ হ'ব। ভ্ৰমণৰ যোগ তেখেতসকলৰ আহিব, কিন্তু 18 তাৰিখৰ পিছতহে তেখেতসকলৰ ভ্ৰমণৰ যোগ আহিব, জুলাই মাহৰ 18 তাৰিখৰ পিছত। শিক্ষাৰ্থীসকলৰ কাৰণে কেনেকুৱা? শিক্ষাৰ্থীসকলে অলপ কেনেকুৱা হৈছে, তেখেতক সাৱধান হৈ থাকিব যাতে উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত বা যিহেতু কি হয়, আমাৰ যিহেতু সৰু ল'ৰা ছোৱালীসকলৰ যিসকলৰ মীন ৰাশি, তেখেতসকলৰ বহুখিনি নুবুজাকৈ তেখেতসকলে কিছুমান কাম কৰি থাকে, কিন্তু হায়াৰ ষ্টাডি কৰি থকা সকলে কিন্তু উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। কাৰণ আপোনাৰ ওচৰে পাজৰে থকা আপোনাৰ বন্ধু বান্ধৱী আপোনাক শত্ৰুতা কৰিব পাৰে। গতিকে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা আগবাঢ়িব, নিশ্চয় শুভ হ'ব। প্ৰতিকাৰ শুভ সংখ্যা মীন ৰাশিৰ জাতক জাতিসকলে আপোনালোকে বিষ্ণু দেৱতাক আৰাধনা কৰিব বা বগা ফুল বিষ্ণু মন্দিৰত আপোনালোকে দান দিব, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আৰু শুভ সংখ্যা হিচাপে আপোনালোকৰ 1 ব্যৱহাৰ কৰিব। আৰু শুভ ৰং আপোনালোকে সেউজীয়া ৰং, আপোনালোকৰ সেউজীয়া ৰং প্ৰতিটো শুভ কাৰ্যত ব্যৱহাৰ কৰিব, নিশ্চয় আপোনালোকৰ শুভ হ'ব। এয়া আছিলে মুঠ 12টা ৰাশি ব্যক্তিসকলৰ জুলাই মাহটোৰ বিষয়ে কিছু সম্ভাৱনা। আৰু ব্যক্তি বিশেষে শুৱনি বিশেষে বেলেগ বেলেগ হয়, গতিকে সেয়াও আমি লক্ষ্য কৰিব লাগিব। যা হওক, সকলোৰে যাতে ভাল হয় কামনা কৰিছো। শেষত যদি আমি কওঁ, মাহটোৰ বাবে অতি উত্তম ফল পোৱা ৰাশি কেইটা কোন কেইটা হ'ব? উত্তম বুলি কোৱাৰ লগে 1 নম্বৰতে মকৰ আহিব, তাৰপিছত কুম্ভ আৰু মীন, এই তিনিটা ৰাশিয়ে। মিথুনটোও ভালত যাব। মিথুন বহুখিনি পৰিমাণে ভাল, তথাপিতো মানে মকৰ কুম্ভ মীনৰ এই মাহত বিশেষভাৱে শুভ ফল বুলি ক'ব পাৰি। সুন্দৰ। গতিকে বাকী সকলো ৰাশিৰে যাতে ভাল হয় আমি তাৰে কামনা কৰিছো। আৰু যদি অনুষ্ঠানটি চাই ভাল পাইছে, কমেন্ট কৰি জনাব। আৰু যদি ভিগুৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে, নম্বৰটো ইতিমধ্যে স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে, সেই নম্বৰতে ফোন কৰি পেলাই যোগাযোগ কৰিব পাৰে। লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো। আৰু আজিলৈ আমি সামৰো। গতিকে আমি দুয়োগৰাকীয়ে একেলগে এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। পুনৰ লগ পাম। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।